নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আসাম মিনাছ ইউটিউব চেনেল আৰু এই মুহূৰ্তত দিব লৈছো সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো সন্ধিয়াৰ প্ৰথমটো খবৰ মহানগৰীত কৃত্ৰিম বান সাগৰ হৈ পৰিল ৰুক্মিণী গাঁও হাতীগাঁও আৰু বেলতলা এজাক বৰষুণতে উটি গ'ল মহানগৰী আভিজাত্য নিশাৰ এজাক বৰষুণত বানত বুৰি গ'ল গুৱাহাটী মহানগৰী বানত ডুব গৈছে জিএছ ৰোড বেলতলা ৰুক্মিণী গাঁও আৰু হাতীগাঁও লগতে অনিল নগৰ নবীন নগৰতো কৃত্ৰিম বান শিক্ষানুষ্ঠানলৈ বুলি ওলাই যোৱা শিক্ষাৰ্থীৰ মাজত লাগিছে হাহাকাৰ অফিচ কাছাৰী কামলৈ ওলোৱা লোকৰো বিলাই বিপত্তি কেইবাখনো শিক্ষানুষ্ঠানত কৃত্ৰিম বানৰ বাবে পাঠদান বাতিল কৰা হৈছে কিন্তু এতিয়াও ফাইলতে সীমাবদ্ধ হৈ পৰিছে বানমুক্ত মহানগৰী শ্লোগান দিব লৈছো আন এটা খবৰ বিদেশী ন্যায়াধিকৰণত হিন্দু বাংলাদেশী গোচৰৰ হ'ব অন্ত দল সংগঠনৰ গৰ্জন হিন্দু বাংলাদেশী গোচৰ নাথাকিব বিদেশী ন্যায়াধিকৰণত সকলো গোচৰ শেষ কৰা যুঁজা চৰকাৰৰ 2014 31 ডিচেম্বৰ পূৰ্বে অহা অমুছলমান লোকক দিয়া হ'ব নাগৰিকত্ব বিদেশী ন্যায়াধিকৰণত থকা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত বাংলাদেশী হ'লেও হিন্দু বৌদ্ধ খ্ৰীষ্টান আৰু শিখ ধৰ্মৰ লোকে পাব নাগৰিকত্ব কা অধিনিয়মৰ ভিত্তিত এই সিদ্ধান্ত ল'ব চৰকাৰে হিন্দু বাংলাদেশী বুজা নলয় অসমে চৰকাৰৰ এই সিদ্ধান্তক উভতি ধৰিলে একাংশ দল সংগঠনে দিব লৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড থাকিলে আপুনি ভাৰতীয় নাগৰিক নহয় এই সন্দৰ্ভত ন্যায়ালয় দিলে বৃহৎ ৰায়দান উচ্ছেদৰ মাজতে ভাৰতৰ নাগৰিকত্ব লৈ ডাঙৰ ৰায়দান ন্যায়ালয় আধাৰ কাৰ্ড পান কাৰ্ড থাকিলে ভাৰতীয় হৈ নাযায় কোনো লোক ভোটাৰ কাৰ্ড থাকিলেও ভাৰতীয় নাগৰিক বুলি গণ্য কৰা নহ'ব কোনো এজন লোকক অবৈধভাৱে ভাৰতত থকা বাংলাদেশৰ এজন লোকৰ জামিন বাতিল বুলি মন্তব্য কৰিছিল ন্যায়ালয়ে আধাৰ পান ভোটাৰ কাৰ্ড লৈ ভাৰতত থাকিল বুলি ভাৰতীয় বুলিব নোৱাৰি আধাৰ পানৰ দৰে নথিপত্ৰসমূহে নাগৰিকত্ব প্ৰমাণ নকৰে নাগৰিকত্বক লৈ এই বৃহৎ ৰায়দান বম্বে উচ্চ ন্যায়ালয় ভাৰতীয় পাছপোৰ্ট জাল কৰি কোনো লোকে ক্ৰয় কৰিব পাৰে নথিপত্ৰ নাগৰিকত্ব প্ৰমাণৰ বাবে আইনগত ব্যৱস্থা সংবিধানত আছে আধাৰ কাৰ্ড নাগৰিকত্ব প্ৰমাণ নহয় বুলি ঘোষণা কৰিছে বম্বে উচ্চ ন্যায়ালয় দিব লৈছো এটা গুৰুত্বপূৰ্ণ খবৰ এবাৰ উচ্ছেদ চলোৱা চৰকাৰী বিষয়াৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে আমছুৱে এজনকৈ বিষয়াক লৈ যোৱা হ'ব ন্যায়ালয়লৈ উচ্ছেদৰ পাছতে আৰু এখন নতুন যুঁজৰ হুংকাৰ দিলে আমছুৱে উচ্ছেদ চলোৱা চৰকাৰী বিষয়াৰ বিৰুদ্ধে যুদ্ধ ঘোষণা আমছুৰ 20 বছৰ পাছত হ'লেও জেললৈ প্ৰেৰণ কৰা হ'ব চৰকাৰী বিষয়াক আমছুৰ সভাপতি ৰেজাল কৰিম চৰকাৰৰ ধুবুৰী জিলা আয়ুক্তক লৈ কঠোৰ বাৰ্তা হিমন্ত বিশ্ব শৰ্মা আজীৱন মুখ্যমন্ত্ৰী হৈ নাথাকিব 20 বছৰ পিছত হ'লেও ধুবুৰী জিলা আয়ুক্তক সুপ্ৰিম কোৰ্টৰ দুৱাৰত লৈ যাব আমছুৱে 10 বছৰ পিছত অসমীয়া জাতি ম্যায় ধৰি ৰাখিব বুলি লগতে হুংকাৰ দিছে আমছুৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাতি কেতিয়াও শান্তিত শুব নোৱাৰে মানুহৰ মুখৰ ভাত কাঢ়ি লৈছে হিমন্ত চৰকাৰে অসমত ধৰ্মীয় সংখ্যালঘু এজনো বাংলাদেশী নাই বুলি দিলে চেলেঞ্জ মাত্ৰ এজন বাংলাদেশী মুছলমান দেখুৱাই দিয়ক হিমন্ত বিশ্ব শৰ্মাই এইদৰে মুখ্যমন্ত্ৰীক চেলেঞ্জ দিলে ৰেজাল কৰিম চৰকাৰে মোদীৰ বৰঘৰতে নাম্বাৰ 1 বাংলাদেশী শ্বেখ হাছিনাক হেফাজতত ৰখা হৈছে এখন যুঁজ হ'ব চৰকাৰৰ বিৰুদ্ধে সুপ্ৰিম কোৰ্টলৈ যোৱা হ'ব এই হুংকাৰ প্ৰদান কৰিছে আমছুৰ সভাপতি ৰেজাল কৰিম চৰকাৰে দিব লৈছো এটা ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ এবাৰ বিজেপিৰ দল ত্যাগ কৰিলে 300কৈ নেতা কৰ্মীয়ে নিৰ্বাচনৰ পূৰ্বে বিজেপিত এতিয়া ব্যাপক খহনীয়া বিটিআৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ দল ত্যাগৰ জোৱাৰ উচ্ছেদৰ বিৰোধিতা কৰি বিজেপিৰ দল এৰিলে শ লোকে বিজেপি কংগ্ৰেছ দল ত্যাগ কৰিলে 300কৈ নেতা কৰ্মীয়ে মায়ঙৰ 2খনকৈ গাঁও পঞ্চায়তত কংগ্ৰেছ আৰু বিজেপিৰ ব্যাপক খহনীয়া বিজেপি আৰু কংগ্ৰেছ এৰি এআইইউডিএফ দলত যোগদান কৰিলে প্ৰায় 300 কৰ্মীয়ে এআইইউডিএফ নেতা ছিদ্দিক আহমেদৰ উপস্থিতিত অনুষ্ঠিত হয় এই বৃহৎ যোগদান কাৰ্যসূচী বিজেপি আৰু কংগ্ৰেছ এই দুয়োটা দলকে উফাৰি পেলোৱাৰ হুংকাৰ দিলে এআইইউডিএফে দিব লৈছো আন এটা ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ জনজাতি বিৰোধী মন্তব্য বিজেপি নেতাৰ ৰাজ্যিক সভাপতিক বৰ্জনৰ আহ্বান অসম জনজাতি সংঘৰ সদৌ অসম জনজাতি সংঘই অসম বিজেপিৰ সভাপতি দিলীপ শইকীয়াক জনজাতিৰ ভূমি অধিকাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা জনজাতি বিৰোধী মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰি বৰ্জনৰ আহ্বান জনাইছে 2 আগষ্টত শইকীয়াই গুৱাহাটী আৰু ডিব্ৰুগড়ৰ দৰে ঠাইৰ পৰা অহা অজনজাতীয় লোকে
ষষ্ঠ অনুসূচী আৰু অসম ভূমি আৰু ৰাজহ নিয়মৰ 10ম অধ্যায়ৰ অধীনত থকা সংৰক্ষিত জাতীয় অঞ্চলৰ মাটি ক্ৰয় কৰিব পৰাকৈ আইন সংশোধনৰ পৰামৰ্শ প্ৰদান কৰিছিল। AATCয়ে উল্লেখ কৰে যে শইকীয়াৰ এই পৰামৰ্শ কাৰ্বি আংলং, ডিমা হাছাও, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ দৰে অঞ্চলৰ খিলঞ্জীয়া জনজাতিসকলৰ ভূমি আৰু সাংস্কৃতিক অধিকাৰক ক্ষতিগ্ৰস্ত কৰে। সংগঠনটোৱে এই মন্তব্যক পক্ষপাতিত্বমূলক আৰু অসমৰ জনসাধাৰণৰ বাবে গভীৰভাৱে আঘাতজনক বুলি অভিহিত কৰে। শইকীয়াই তেওঁৰ বক্তব্য প্ৰত্যাহাৰ কৰি জনজাতি ভূমিৰ বাবে বৰ্তমানৰ আইনী সুৰক্ষা সংৰক্ষণৰ বাবে ৰাজহুৱাভাৱে প্ৰতিশ্ৰুতিবদ্ধ হ'বলৈ দাবী জনায়। ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে এই দাবী মানি নোলোৱা পৰ্যন্ত ৰাজ্যৰ সকলো জনজাতীয় জনগোষ্ঠীৰ মাজত বৰ্জন অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি দিছে AATCয়ে। এই বিতৰ্কই ক্ষোভৰ সৃষ্টি কৰিছে। জনজাতীয় সংগঠনসমূহৰ এনে পদক্ষেপে তেওঁলোকৰ স্বায়ত্তশাসনত হেঙাৰ সৃষ্টি কৰি উত্তেজনা বৃদ্ধি কৰিব পাৰে বুলি সকীয়াই দিছে। আন জনজাতীয় সংগঠনেও সহমত পোষণ কৰাৰ লগতে জনজাতীয় ভূমি অধিকাৰৰ ক্ষেত্ৰত বিজেপিৰ স্থিতিৰ ওপৰত উদ্বেগ প্ৰকাশ কৰিছে। দিব লৈছোঁ আন এটা খবৰ। উচ্ছেদ অভিযানৰ বিৰুদ্ধে উত্থাপিত অভিযোগ নখ্যাত কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ পোষকতা। অসমৰ বিভিন্ন প্ৰান্তত চলি থকা চৰকাৰৰ উচ্ছেদ অভিযানৰ মাজতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমতো SIR অৰ্থাৎ ভোটাৰ তালিকাৰ পৰা বিশেষ পুনৰীক্ষণ পোষকতা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীৰ মতে এই ভোটাৰ পুনৰীক্ষণে ৰাজ্যখনৰ নদীৰ পাৰ থকা ভুৱা ভোটাৰক আঁতৰাই পেলোৱাত সহায় কৰিব, বিশেষকৈ বাংলাভাষী মুছলমানসকলক, যিসকলক সততে বাংলাদেশী প্ৰব্ৰজনকাৰী বুলি বিশ্বাস কৰা হয়। চিৰাঙত এক অনুষ্ঠানত প্ৰদান কৰা ভাষণত তেওঁ জোৰ দি কয় যে এই অঞ্চলসমূহৰ ভোটাৰ তালিকাৰ মৃত বা বদলি হোৱা ব্যক্তিৰ নাম অন্তৰ্ভুক্ত আছে, তথাপিও ভোটদানৰ হাৰ অস্বাভাৱিকভাৱে বেছি। তেওঁ কয় যে SIRৰ সময়ত ভোটাৰৰ নাম আধাৰ নম্বৰৰ সৈতে সংযোগ কৰিলে এই ভুৱা ভোটাৰ সমস্যা ৰোধ হ'ব আৰু নিৰ্বাচনী তালিকাত স্বচ্ছতা নিশ্চিত হ'ব। ইফালে চলিত বৰ্ষ শেষৰ ফালে বিধানসভা নিৰ্বাচন হ'বলগীয়া বিহাৰত একেধৰণৰ ভোটাৰ তালিকা পুনৰীক্ষণ বিৰোধিতা কৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সমালোচনা কৰে শৰ্মাই। তেওঁ কয় যে ভোটাৰ তালিকাৰ সমস্যাৰ অভিযোগ থকাৰ পিছতো হিমাচল প্ৰদেশ আৰু কৰ্ণাটকৰ দৰে ৰাজ্যত কংগ্ৰেছৰ বিজয় উদাহৰণ দি তেওঁ গান্ধীৰ স্থিতিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে। ইলেক্ট্ৰনিক ভোটিং মেচিনক লৈ উদ্বেগ প্ৰকাশ কৰাৰ পাছত গান্ধীক ভোটাৰ তালিকাত ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি শৰ্মাই দুগুণ ভোটদান ৰোধ কৰিবলৈ এই সংশোধনীক সমৰ্থন কৰিবলৈ আহ্বান জনাইছে। মুখ্যমন্ত্ৰীয়ে লগতে চলি থকা উচ্ছেদ অভিযান সমৰ্থন কৰি সংখ্যালঘু প্ৰধান অঞ্চলক লক্ষ্য কৰি লোৱাৰ বুলি কৰা দাবী নাকচ কৰে। তেওঁ স্পষ্ট কৰি দিয়ে যে এই অভিযানসমূহে বনাঞ্চলৰ মাটি আৰু চৰণীয়া পথাৰত মিয়া মুছলমান নামৰ বাংলাভাষী মুছলমান বেদখলকাৰীক আঁতৰাই পেলোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, কিয়নো এনে অঞ্চলত অজনজাতীয় লোকসকলৰ ভূমি নথিপত্ৰৰ বাবে অযোগ্য। সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ দৰে গোটৰ প্ৰতিবাদক খাৰিজ কৰি শৰ্মাই সকীয়াই দিয়ে যে অধিক বিক্ষোভৰ ফলত অধিক উচ্ছেদ হ'ব। মুখ্যমন্ত্ৰী এগৰাকীৰ এনে পক্ষপাতদুষ্ট বক্তব্যই সচেতন ৰাইজৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে।